হচ্ছে উল্টা পাল্টা জামানি কোনো দিক বিশ্বাস না করবে এই ক্ষেত্রেও আপনি একবার হুটাও দিনের লোক পাবেন দাদা আপনি দিনের ভাত খাইছে না নাই যদি খাইছে বুলি কৈছে সি খোৱা নাই যদি খোৱা নাই বুলি কৈছে খাইছে এনেকুৱা মানুহটো আপোনালোকে চিনি পালে আমাৰ ইয়াত আমাৰ বিজেপিৰ বহুত কৰ্মীসকল আছে আজিৰ পৰা অবজাৰ্ভ কৰক আপোনালোকে চাই লওক হয় না নহয় মই কোৱা কথাবিলাক ডিফেন্ড কৰক এইটো খারাপ আসলে আমি উপায় নাই 2 দিন হলেও 1 দিন হলেও আমি আন্দোলন করবই লাগিব নাম মাত্র আন্দোলন করে দেখাবই লাগিব আমি উপায় নাই বুঝে পাইছে বুঝিदों सानसे साननैबाबो आन्दोलन खालामनानै देखायफ्लानांगोन आंहा होननानै बुंना फैदों दिसपुराव एनअसियासो होआ एनअसि खुले दिसे डिफेन्ड करे कय আমি 1 দিন হলেও 2 দিন হলেও আন্দোলন করে ফেলে দেখাবো লাগিব উপায় নাই এইটো খার আওয়াজ সোরনি আওয়াজ হলাই ডিফেন্ড করনি কে যাবাय আর বুंबावनांगौ আর কব লাগে ইমান মিছলীয়া কথাটো বা 5 বছর এফসি অফিসত থাকি পেলাই এফসি অফিসৰ পৰা বিটিসি চলাইছিল মতে এতিয়া আকৌ চলাব বিচাৰিছিল কিন্তু আমাৰ বিটিসি বাকী ৰাইজে ইহঁতক এলাও কৰা নাই বা সাপোর্ট কৰা নাই ইয়াতে মাথা জ্বলি আছে মতে তাৰমানে এফসিয়ে আকৌ এই বিটিসিখন চলাব পাৰিব লাগিছিল পাব লাগিছিল নপোৱাৰ কাৰণে মাথা নষ্ট হৈ আছে আজি ইয়াক গণ্ডগোল কৰিব পৰি এই তাতে গণ্ডগোলটো কন্টিনিউ কৰিবৰ কাৰণে ইহঁতৰ ব্লুপ্ৰিন্ট আছে কৰক এটা হচ্ছে উল্টা পাল্টা জামানি কোনো দিক বিশ্বাস না করবে এই ক্ষেত্রেও আপনি একবার হুটাও দিনের লোক পাবেন দাদা আপনি দিনের ভাত খাইছে না নাই যদি খাইছে বুলি কৈছে সি খোৱা নাই যদি খোৱা নাই বুলি কৈছে খাইছে এনেকুৱা মানুহটো আপোনালোকে চিনি পালে আমাৰ ইয়াত আমাৰ বিজেপিৰ বহুত কৰ্মীসকল আছে আজিৰ পৰা অবজাৰ্ভ কৰক আপোনালোকে চাই লওক হয় না নহয় মই কোৱা কথাবিলাক ডিফেন্ড কৰক এইটো খারাপ আসলে আমি উপায় নাই 2 দিন হলেও 1 দিন হলেও আমি আন্দোলন করবই লাগিব নাম মাত্র আন্দোলন করে দেখাবই লাগিব আমি উপায় নাই বুঝে পাইছে বুঝিदों सानसे साननैबाबो आन्दोलन खालामनानै देखायफ्लानांगोन आंहा होननानै बुंना फैदों दिसपुराव एनअसियासो होआ एनअसि खुले दिसे डिफेन्ड करे कय আমি 1 দিন হলেও 2 দিন হলেও আন্দোলন করে ফেলে দেখাবো লাগিব উপায় নাই এইটো খার আওয়াজ সোরনি আওয়াজ হলাই ডিফেন্ড করনি কে যাবাय আর বুंबावनांगौ আর কব লাগে ইমান মিছলীয়া কথাটো বা 5 বছর এফসি অফিসত থাকি পেলাই এফসি অফিসৰ পৰা বিটিসি চলাইছিল মতে এতিয়া আকৌ চলাব বিচাৰিছিল কিন্তু আমাৰ বিটিসি বাকী ৰাইজে ইহঁতক এলাও কৰা নাই বা সাপোর্ট কৰা নাই ইয়াতে মাথা জ্বলি আছে মতে তাৰমানে এফসিয়ে আকৌ এই বিটিসিখন চলাব পাৰিব লাগিছিল পাব লাগিছিল নপোৱাৰ কাৰণে মাথা নষ্ট হৈ আছে আজি ইয়াক গণ্ডগোল কৰিব পৰি এই তাতে গণ্ডগোলটো কন্টিনিউ কৰিবৰ কাৰণে ইহঁতৰ ব্লুপ্ৰিন্ট আছে কৰক নির্বাচন জিতার পিছত প্রথম আপনার গণসমাবেশ নির্বাচনের জিকাৰ পিছত প্ৰথম আমাৰ মাস কেইটাৰিখ গণসমাবেশ এই গণসমাবেশটো আমি আমাৰ বিজেপি দলকো আমি সহযোগ বিচাৰিছিলোঁ এই হিচাপত বিজেপি দলেও আমাক সহায় কৰিছে আজি এই মাস কেইটাৰিখত আৰু পল্লৱ লোচন দাস ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ মানে আমাৰ এই ৰেলীত উপস্থিত হৈ পেলাই আমাৰ হৈ পেলাই বিটিসি বাসী হৈ পেলাই যিখিনি বক্তব্য ৰাখিলে আমি বিটিসি বাসী ৰাইজৰ হৈ আমি
ধন্যবাদ যাচিছোঁ পল্লৱ লোচন দাস ডাঙৰীয়া। আৰু আমি ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই কামটো আমি কেনেকৈ লৈ যাম, কেনেকৈ এক্সিকিউট কৰিম, সেইবিলাক গোটেই কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই দিছোঁ। আপচুৰ লগত আচলতে কি সংঘাত হৈছে ছাৰ? আপচুৰ লগত কি সংঘাত? আপুনি ক'লে ছাৰ যে সভাপতিয়ে আপোনাক মোক বিচাৰিছে আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে, এইটোকে সুধিছোঁ মই। ওৱান হাগ্ৰামা মানে কি? হাগ্ৰামাক বিচাৰিছে কি কাৰণত? আলোচনা কৰিবৰ কাৰণে না মাৰিবৰ কাৰণে, এইটোকে সুধিছোঁ মই। আপচু বা UPPL একে বস্তু, ইহঁতে উন্নয়ন নিবিচাৰে। এতিয়া আন্দোলন কৰা আৰম্ভ হৈছে, এইটো গণ্ডগোল কৰিবই ইহঁতে, য'তে ত'তে গণ্ডগোল কৰি পেলাই BTC পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতে চেষ্টা চলাবই আৰু চলাই আছে, আমি জানো এইটো। আৰু BTC এই এছেম্বলিৰ যিটো লণ্ডভণ্ড কৰিছে, ইয়াৰ কাৰণে তদন্ত লাগে বুলি আমি ইতিমধ্যে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ, ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। আজিৰ মিটিংখনত 2026 চনৰ কুচকাৱাজ নেকি ছাৰ? সেইটো ইলেকশ্যন হয়, ইলেকশ্যনটো আৰু হ'ব। এইটোতো আমি জিকাৱাৰ পিছত ৰাইজৰ মাজত কি কি প্ৰতিশ্ৰুতি দিছে, কেনেকৈ কাম কৰিম, সেইটোকে আমি জনাইছোঁ। এতিয়া ইলেকশ্যনৰ কাৰণে 26ৰ কাৰণে আমি ওলোৱাই নাই, ওলাবহে। উন্নয়ন প্ৰক্ৰিয়াটো কেনেদৰে আগুৱাই নিব? উন্নয়নটো বিৰাট ভাল। আপুনি চাওক, আমি কৈছোঁ সেইদিনা আমি আলোচনা কৰিছে ষ্টেট গভৰ্ণমেণ্ট অফিচিয়েল আৰু আমাৰ BTC অফিচিয়েলৰ মাজত আলোচনা হৈছে। ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন দিওঁ, আধাৰশিলা কৰিম। আধাৰশিলা মানে ষ্টেট ইউনিভাৰ্চিটি হ'ব, আৰু বাক্সাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব। আৰু আমাৰ বেকী নদী, হাকুৱা নদীৰ ওপৰত ডাঙৰ ব্ৰিজ এখন হ'ব। আৰু এনেকুৱা আমাৰ সেই গেৰুৱা, সেই ধনশী নদীৰ ওপৰত ডাঙৰ এটা ব্ৰিজ হ'ব। সেইবিলাক যাত্ৰা। আৰু কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যিটো ৰাস্তা, ইয়াত ৰেলৱে লাইন উদ্বোধনী কৰিব বুলি আমি ইতিমধ্যে শুনা পাইছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই জানুৱাৰী মাহত আহিব বুলি আমি শুনা পাইছোঁ। আজি মিটিংখনে এটা কথা লক্ষ্য হ'ব ছাৰ আপোনালোকৰ, এছেম্বলিত আপোনালোকে কেনেকৈ লক্ষ্য লৈ আগবাঢ়িব? এছেম্বলি 100% আসন লৈ আগবাঢ়িব? নাই, অসমত 126টা এছেম্বলি চিট আছে। কি আমাৰ তোমাৰ কি আছে? 126টা চিটটো মোৰ এৰিয়া কি আছে? চব আমাৰ অসম এৰিয়া বুলি এনেকুৱা নাই। 126টা সমষ্টি আছে। NDA হিচাপে কোনে ক'ত খেলিব, BPF ক'ত খেলিব, BJP ক'ত খেলিব, বা AGP ক'ত খেলিব, সেইটো NDA হিচাপে আমি চিটটো বিতৰণ কৰিম।